Hi guys, welcome to my YouTube channel Rosmi's World. মই ৰশ্মি আজি আপোনালোকৰ আগত এটা নতুনকৈ ভিডিঅ' বনাবলৈ গৈ আছো মানে প্ৰথমবাৰৰ বাবে ভিডিঅ'টো বনাইছো সেই কাৰণে অলপ বেছি এক্সাইটেড হৈ আছো আৰু মই এটা নতুন মোবাইল লৈছো সেই মোবাইলৰ আনবক্সিং আপোনালোকৰ আগত কৰিবলৈ গৈ আছো আশা কৰো আপোনালোকে মোৰ ভিডিঅ'টো ভাল পাব আৰু লাইক কৰিব আৰু কমেন্ট কৰিব প্ৰথমবাৰৰ বাবে ভিডিঅ' বনোৱাৰ কাৰণে কিছুমান ভুল হ'ব পাৰে তাৰ বাবে ক্ষমা কৰিব বুলি কৈছো আৰু Hi guys, এইটো মোৰ আহি পালে মই ফ্লিপকাৰ্টত অৰ্ডাৰ দিছিলো আপোনালোকে চাওক আৰু এইটো মোৰ নতুনকে Poco M4 5G মই বহুত দিনৰ আগতেই ফ্লিপকাৰ্টত অৰ্ডাৰ দি থৈ দিছিলো আজি আহি গ'ল সেই কাৰণে এই মোবাইলৰ আনবক্সিংৰ কথা আপোনালোকৰ আগত কৈ আছিলো আহক আমি আনবক্সিং কৰো মানে ইমান বেছি এক্সাইটেড হৈ আছো নতুন মোবাইলৰ কাৰণে মোৰ কথাবিলাক শুনি আপোনালোকে গম পাইছেই চাগে এইটো মোৰ নতুন মোবাইল এইটো Poco এইটো সুইচটো অন হৈ লওক তাৰ আগতে চাই লওঁ কি দিছে এটা ডাটা কেবল দিছে তাৰপিছত দিছে এটা এডাপ্টাৰ তাৰপিছত আজিকালি হেডফোন নিদিয়ে চাগে সেইকাৰণে নাই তাৰপিছত আছে এইটো কিবা কিবি তাৰপিছত এইটো কভাৰ তাৰপিছত এই পিংটো চাগে ইয়াত আছে এইটো পিং এতিয়া আমি চাওঁ মোবাইলৰ কথাখিনি মানে এইটো পিছফালৰ পৰা ঢাকনিটো খুলিব নোৱাৰি চাগে ইয়াত লিখা আছে মেড ইন ইণ্ডিয়া Poco M4 5G Cool Blue 4G আৰু 64GB 4G RAM আৰু 64GB ROM তাৰপিছত MRP দিছে 15,999 টকা তাৰপিছত বাকিবিলাকটো ব্ৰেণ্ডটো Poco পাৰ্ট নাম্বাৰটো দিয়া আছে প্ৰডাক্ট মডেলো দিয়া আছে এইটো মোবাইলটো সুইচ অন হৈ গ'ল সিস্টেম আপডেট হৈ আছে মই ভাবিছিলো বেটাৰী খোলা সিস্টেম থাকিব বুলি হেতু নাই কিন্তু এইয়া নতুন মোবাইল এইয়া সেটিংটো চাইছো সেটিংটো কি চাম নো আৰু এইবোৰ চাবলৈ মোৰ ভাইটি আছে না স্মাৰ্ট এইবিলাক হিয়ে চাব মোৰ চাবলৈ নাই এইবোৰ ডাঙৰ মোবাইলটো এতিয়া মানে সিম ভৰাই লওঁ এইটো পিং দি সিমটো উলাব মানে সিম থোৱা হেৰিটো উলাইছো আৰু এইটো ইমান টাইট মানে নতুন মোবাইল যে ভাঙিব বুলি অকমান ভয় লাগিছে উলাইছো আৰু উলাই গ'ল এতিয়া মই সিমটো ভৰাই লওঁ মানে সিম প্ৰথমবাৰৰ বাবে ভৰাইছো বুলি ক'ব লাগিব আৰু নতুন মোবাইল যে সেইকাৰণে কোনফালে দি ভৰাও আৰু ক'ত লাগিব অকমান মিলাই চাব লাগিব এইটো হল এতিয়া হৈ গ'ল এতিয়া হৈ গ'ল এতিয়া সিমটো ভৰাই লওঁ দুটা সিম আৰু এটা মেমৰি চিপৰ কাৰণে হেৰি আছে ঠাই আছে ইমান টাইট মানে ভৰাবলৈ বহুত কষ্ট হৈছে টাইট হৈ গ'ল ভৰি গ'ল এতিয়া মোবাইলটো সিম ভৰি গ'ল এতিয়া চাই লওঁ এই সেইকাৰণে আৰু বেছি ভাল লাগিছে কিবা এটা মানে বহুত ডাঙৰ কাম কৰা নিচিনাকে বহুত ভাল লাগি আছে সেইকাৰণে
আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। যদি আপোনালোকে লাইক কমেণ্ট কৰে তেনেহ'লে মোৰো ভাল লাগিব ন, প্ৰথমবাৰৰ বাবে ভিডিঅ' বনাইছোঁ, ইমানটা লাইক আহিলে বুলি এটা এক্সাইটেড হৈ থাকে আৰু মানে কিমানটা লাইক আহিব সেইটো জানিবলৈ মন গৈ থাকিব। আজিৰ পৰা আৰু মোৰ সেইটোৱে কাম। আৰু যি কি নহওক আপোনালোকে মোৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মাজে মাজে চাই থাকিব আৰু। বাই বাই, থেংক ইউ।